Student, আজি আমি তোমালোকৰ সায়েন্সৰ পাৰ্ট 2 সো পাৰ্ট 2 চেপ্টাৰ 4টো আমি চেপ্টাৰ 4ত থকা আটাইবোৰ এক্সাৰসাইজৰ কোৱেশ্চন আমি সলভ কৰিম। সো এই চেপ্টাৰটোৰ নাম হ'ল ৰিপ্ৰডাকশ্যন ইন প্লান্টস, উদ্ভিদৰ প্ৰজনন। তো এই চেপ্টাৰত থকা অনুশীলনীৰ আটাইবোৰ কোৱেশ্চন আমি কি কৰিম, এইটো ভিডিঅ'ত আমি সলভ কৰিম। ঠিক আছে, তো তোমালোকে ভালদৰে মন দি চাই থাকা কোৱেশ্চনবোৰ কি আছে। সো প্ৰথমে আমাক কৈছে fill in the blank. So আমাক কি কৰিব দিছে, fill in the blank অৰ্থাৎ তাৰ খালি ঠাইবোৰ কি কৰিব দিছে, পূৰ কৰিব দিছে। তো আমাক প্ৰথমটো কোৱেশ্চন কি আছে, production of new individuals from the vegetative parts of parents called dash বোলা হয়। তাক কি বোলা হয়, উদ্ভিদৰ অংগজ অংশৰ পৰা এজোপা নতুন উদ্ভিদৰ জন্ম হোৱা কি বোলা হয়। চোৱা এইবোৰ তাক বোলা হয় ষ্টুডেণ্ট ভেজিটেটিভ ৰিপ্ৰডাকশ্যন। তাক কি বোলা হয়, ভেজিটেটিভ ৰিপ্ৰডাকশ্যন। চোৱা তোমালোকৰ এইবিলাক উত্তৰ ইয়াত দিয়া আছে সবকেইটা, মই ইয়াতেই মই কৈ দিওঁ। তো ইয়াত এইটো কি ক'ব, ভেজিটেটিভ ৰিপ্ৰডাকশ্যন মানে কি, প্ৰজনন হোৱা। ঠিক আছে, তো এইবিলাক মনত ৰাখিবা। তাৰপিছত চোৱা উত্তৰবোৰ দিয়া আছে, তোমালোকে চাই থাকা। এইটো চোৱা প্ৰথমটো উত্তৰ হ'ল এইটো অংগজ প্ৰজনন, যাক আমি কওঁ অসমীয়াত অংগজ প্ৰজনন। 2 নম্বৰত আমাক কি দিয়া আছে, অৰ্থাৎ বি নম্বৰত a flower may have either male or female reproductive parts. Such a flower is called এপাহ ফুলত পুং বা স্ত্ৰী জনন যিকোনো এটা অংগ থাকিলে এনেকুৱা ফুলক কি বোলা হয়, এনেকুৱা ফুলক আমি কওঁ ইউনিসেক্সুৱেল ফ্লাৱাৰ। এনেকুৱা ফুলক আমি কি কওঁ, ইউনিসেক্সুৱেল ফ্লাৱাৰ। সো মই ইয়াত লিখি দিওঁ ইউনিসেক্সুৱেল ফ্লাৱাৰ। ঠিক আছে, তো এইটো মনত ৰাখিবা। উত্তৰটো তোমালোকে ইয়াত চাই যোৱা, এইটো হ'ল ইউনিসেক্সুৱেল ফ্লাৱাৰ। অ'কে, তাৰপিছতো চোৱা 3 নম্বৰটো, ইয়াত আমাক কি কৈছে, দ্য ট্ৰান্সফাৰ অফ পলিন গেইন from the another to the stigma of the same or of another flower of the same kind is known as একে ধৰণৰ ফুল এপাহৰ পুংকেহৰৰ পৰা পৰাগৰেণু একেপাহ বা আন এপাহ গৰ্ভমণ্ডললৈ স্থানান্তৰিত হোৱা কি বুলি কোৱা হয়, তাক কয় পলিনাইজেশ্যন বা পলিনেশ্যন। তাক কি কোৱা হয়, পলিনেশ্যন। সো মই ইয়াত লিখি দিওঁ, তাক কোৱা হয় পলিনেশ্যন। তাক কোৱা হয় কি, পলিনেশ্যন বা পৰাগযোগ। অসমীয়াত তাক আমি কি কওঁ, পৰাগযোগ। তাৰপিছত চোৱা ষ্টুডেণ্ট, তাৰপিছতটো আমাক কি দিয়া আছে, the fusion of male and female gametes is termed as তাৰপিছত আমাক কি এইটো ডেছ দিয়া আছিলে, ইয়াত কৈছে যে পুং আৰু স্ত্ৰী জনন কোষৰ মিলনৰ ফলত কি গঠন হয়, ডেছ গঠন হয়। কি গঠন হয়, চ' ফাৰ্টিলাইজেশ্যন বা নিষেচন হয়। কি হয় আমাৰ, ফাৰ্টিলাইজেশ্যন বা নিষেচন। তো এইটো হ'ব কি, ফাৰ্টিলাইজেশ্যন বা নিষেচন। কি হয় ষ্টুডেণ্ট, নিষেচন। তো এইবিলাক তোমালোকে ইয়াত পাই যাবা। চোৱা এইটো হ'ব ফাৰ্টিলাইজেশ্যন বা নিষেচন। তো তোমালোকে সুন্দৰকৈ লিখি ল'বা। তাৰপিছত ৰ'বা মই এইকেইটা আটাইবোৰ মুছি দিওঁ। তাৰপিছতো চোৱাচোন ডি নম্বৰত আমাক কি কৈছে ষ্টুডেণ্ট, ইয়াত কৈছে seeds dispersal take place by mean of dash। কি কৈছে যে ডেছ আৰু কি কৈছে এন ডেছ, বীজৰ বিস্তাৰণ ডেছ আৰু ডেছৰ জৰিয়তে হয়। তেন্তে ইয়াত আমাৰ শুদ্ধ কি হ'ব কোৱাচোন, আমি সুন্দৰকৈ আমি বহাওঁ। ইয়াত কি বস্তু বহিব, চোৱা seed dispersal takes place by means of কি হ'ব, এইটো হৈ যাব আমাৰ উইণ্ড। তাৰপিছত এইটো কি হ'ব আমাৰ ৱাটাৰ, আৰু এইটো কি হ'ব আমাৰ বাৰ্ড। এইটো কি হ'ব আমাৰ বাৰ্ড। মানে বীজৰ বিস্তাৰণ কেনেকৈ হয় চোৱা,
বীজৰ বিস্তাৰণ মানে বীজ এটাৰ পৰা আন ঠাইলৈ কেনেকৈ যায় যেনে পথাৰত কেতিয়াবা গছ থাকে ন পথাৰত থাকে বা আৰু ক'ৰবাত চাবা য'ত নেকি মানুহ নাযায় তাতো গছ থাকে এইবিলাক গছ কেনেকৈ হয় কোৱাচোন গছৰ গুটিবিলাক কিহেৰে যায় কেতিয়াবা বায়ুৰ জৰিয়তে তাত গৈ পৰে কেতিয়াবা পানীৰ জৰিয়তে যায় কেতিয়াবা কি চৰায়ে লৈ যায় তো ইয়াত লিখিবা কি প্ৰথমে লিখিবা বায়ু ইয়াত লিখিবা বায়ু তাৰপিছত পানী ইয়াত লিখিবা চৰাই বায়ু বা পানী তাৰপিছত বতাহ আৰু কি প্ৰাণী তো এনেকৈ লিখি দিবা বা এইটো কি লিখিবা এইটো সলনি লিখিবা চৰাই লিখিলেও হ'ব একো অসুবিধা নাই তোমালোকে জাষ্ট লিখিলেই হ'ল ঠিক আছে ষ্টুডেণ্ট অকণমান সময় ৰ'বা তোমালোকে যদি আমাৰ কোৰ্চ কিনিব বিচাৰা তেন্তে আমাৰ এপটো ডাউনলোড কৰা যেটো নেকি তোমালোকে প্লে ষ্টৰত পাই যাবা অস্পিন একাডেমি নামৰ এপটো ডাউনলোড কৰা বা তোমালোকে ডিসক্ৰিপশনতো পাই যাবা সো আৰু যদি তোমালোকে বেটছটো জয়েন কৰা নকৰা এইটো কোনো কথা নাই যদি ফ্ৰী টেষ্ট এমসিকিউ টেষ্টটো তোমালোকে দিব বিচাৰা ফ্ৰী এমসিকিউ টেষ্টটো তেতিয়া তোমালোকে মোক এইটো নম্বৰত কল কৰিব পাৰিবা সো 6002547877 আৰু সোয়া তোমালোকে এই যে ইয়াত যে মই যিকিটা ম্যাথছ কৰাই দিছো বা যিকিটা প্ৰবলেম কৰাই দিছো ইয়াৰ যদি তোমালোকে PDF পাবো বিচাৰা তেন্তে আমাৰ ওয়েবসাইটটো ভিজিট কৰিব পাৰিবা www.ospinacademy.online ডেসক্ৰিপশনত তোমালোকে আটাইবোৰ ইনফৰমেশন পাই যাবা থ্যাংক ইউ I hope তোমালোকে এই বস্তুবোৰ বুজি পাইছা ন এতিয়া চাও আমি কোৱেশ্চন 2 আমাৰ কোৱেশ্চন 2 ত আমাক কি দিয়া আছে এইকিটা আমি চাও সুন্দৰকৈ কোৱেশ্চন 2 ত আমাক দিয়া আছে describe the different method of asexual reproduction given example অযৌন প্ৰজননৰ বিভিন্ন পদ্ধতিবোৰ বৰ্ণনা কৰাৰ লগতে উদাহৰণ দিয়া এটা আমাক কৈছে উত্তৰটো different method of asexual reproduction are vegetative propagation it is a type of asexual reproduction in which a new plants are produced from roots stems leaves and buds since reproduction is through the vegetative parts of the plants it is known as vegetative propagation propagation তাৰপিছত কৈছে building budding in budding a small part of body of the parent organism grow out as a bud which then detach and become an organism the asexual reproduction by budding is observed in yeast and hydra তাৰপিছত 3 নম্বৰত আমাক কি দিয়া আছে fragmentation কাকৈছো এইটো সো the breaking up of the body of a simple multicellular organism in two or more pieces on or maturing each of which subsequently grows to form a complete new organism is called fragmentation the organism like Spigoria তাৰপিছত কি কৈছে reproduce by the method of fragmentation তাৰপিছৰটো হল আমাৰ কি তাৰপিছৰটো হল spore formation the spore are asexual reproductive bodies each spore is covered by a hard protective coat to withstand unfavorable conditions such as high temperature and low humidity so they can survive for a long time under favorable condition favorable condition a spore germinated and develops into a new individual plants such as moss and ferns also reproduce by means of spores so a student তোমালোকৰ যদি এইটোৰ PDF লাগে ন তেন তোমালোকে ডেসক্ৰিপশনত চোৱা টাইপৰ লিংক পাই যাবা আৰু এইটো হল আমাৰ ওয়েবসাইটৰ লিংক হয় আৰু তোমালোকৰ যদি MCQ বিলাক কৰিব বিচাৰা এইটো ওয়েবসাইটত যাব ক্লাস 6 ৰ পৰা ক্লাস 10 লৈকে আটাইবোৰ বস্তু তোমালোকে পাই যাবা একো চিন্তা নাই ন আটাইবোৰ নোটস তোমালোকে পাই যাবা চোৱা এতিয়া চোৱা আমি চাম আমি এটো অসমীয়াটো তোমালোকে নিজেই পঢ়ি এনেকে সুন্দৰকৈ লৈ লবা PDF টো পাই যাবা অসমীয়া যদি লিখা সো এতিয়া চাও আমি কোৱেশ্চন 3 ত আমাক কি দিছে কোৱেশ্চন 3 ত কৈছে
explain what you understand by sexual reproduction. যৌন প্ৰজনন বুলি তুমি কি বুজা বহলাই লিখা। ইয়াত কৈছে when both male and female parents are involved in the production of a new organism, it is known as sexual reproduction. In sexual reproduction, a male gametes fuse with a female gametes to form a new cell called zygote. These zygotes then grow and develops into a new organism in the due courses of time. The new organism inherits the characteristic of both the parents and both the parents. In sexual reproduction, both parents survive after the process of reproduction. কি কৈছে যে চোৱা তোমালোকে অসমীয়াত যদি এইটো চোৱা অসমীয়াত আমি এনেকৈ লিখিব পাৰিম যে কি প্ৰজনন চোৱা ফুল উদ্ভিদৰ এটা প্ৰজনন অংগ যি প্ৰজনন প্ৰক্ৰিয়াত জনন কোষৰ সৃষ্টি হয় আৰু দুটা বিপৰীত ধৰ্মী জনন কোষৰ মিলনৰ ফলত যোজন কোষৰ সৃষ্টি হয় আৰু সেই যোজন কোষৰ পৰা ভ্ৰূণৰ উৎপত্তি হৈ ভ্ৰূণৰ পৰা নতুন জীৱৰ সৃষ্টি হয় তাক যৌন প্ৰজনন বোলে। চোৱা জনন কোষৰ দুই প্ৰকাৰ জনন কোষ কি দুই প্ৰকাৰৰ শুক্ৰাণু আৰু কি ডিম্বাণু। চোৱা পুংজনন কোষক শুক্ৰাণু আৰু স্ত্ৰী জনন কোষক কি বোলা হয় ডিম্বাণু বোলা হয়। জনন কোষৰ মিলনৰ পাছত যোজন কোষটো ভ্ৰূণলৈ বিকশিত হয়। নিষেচনৰ পাছত গৰ্ভাশয় এটা ফললৈ ৰূপান্তৰিত হয়। ডিম্বকৰ পৰা বীজৰ বিকাশ হয়। বীজৰ অংকুৰণ হৈ নতুন উদ্ভিদৰ সৃষ্টি কৰে। ফুলৰ প্ৰজনন কোষ পৰাগ ৰেণুৰ ভিতৰত পোৱা যায় আৰু স্ত্ৰী জনন কোষ ডিম্বৰ ভিতৰত পোৱা যায়। তো তোমালোকে এইটো লিখি দিবা যে sexual reproduction মানে কি বা যাক আমি অসমীয়াত কওঁ যৌন প্ৰজনন মানে কি। ইংৰাজীত লিখিলে তোমালোকে এইখিনি লিখি ল'বা আৰু অসমীয়াত লিখিলে তোমালোকে অসমীয়াৰখিনি লিখি ল'বা। চ' আই হোপ তোমালোকে এইটো বুজি পাই। ষ্টুডেণ্ট অকণমান সময় ৰ'বা। তোমালোকে যদি আমাৰ কোৰ্চ কিনিব বিচাৰা তেন্তে আমাৰ এপটো ডাউনলোড কৰা যিটো নেকি তোমালোকে প্লে ষ্টৰত পাই যাবা। অস্পিন একাডেমি নামৰ এপটো ডাউনলোড কৰা বা তোমালোকে ডিছক্ৰিপশ্যনতো পাই যাবা। চোৱা আৰু যদি তোমালোকে বেটছটো জইন কৰা নকৰা এইটো কোনো কথা নাই। যদি ফ্ৰী টেষ্ট এম চি কিউ টেষ্টটো তোমালোকে দিব বিচাৰা ফ্ৰী MCQ টেষ্টটো তেতিয়া তোমালোকে মোক এইটো নাম্বাৰত কল কৰিব পাৰিবা। চোৱা 6002547877 আৰু চোৱা তোমালোকে এই যে ইয়াত যে মই যিকেইটা মেথছ কৰাই দিছোঁ বা যিকেইটা প্ৰব্লেম কৰাই দিছোঁ ইয়াৰ যদি তোমালোকে PDF পাব বিচাৰা তেন্তে আমাৰ ৱেবছাইটটো ভিজিট কৰিব পাৰিবা www.ospinacademy.online। ডিছক্ৰিপশ্যনত তোমালোকে আটাইবোৰ ইনফৰমেশ্যন পাই যাবা। থেংক ইউ পাইছা ন। চ' এতিয়া আমি চাওঁ কুৱেশ্যন 4টো। কুৱেশ্যন 4ত আমাক কি কৈছে state the main difference between asexual and sexual reproduction. অযৌন আৰু যৌন প্ৰজননৰ মাজত প্ৰধান পাৰ্থক্যসমূহ বৰ্ণনা কৰা। চ' আমি এইকেইটা চাওঁ ইয়াত। চ' আমাৰ এইটো প্ৰথমটো হ'ল কি এছেক্সুৱেল, তাৰপিছতটো কি হ'ল কি আমাৰ এছেক্সুৱেল মানে কি চোৱা য'ত নেকি মেল এণ্ড ফিমেল কি কৰিব নালাগে মিলন কৰিব নালাগে, কিন্তু ছেক্সুৱেলত কি কৰিব লাগে মেল এণ্ড ফিমেলটো কি কৰিব লাগে মিলন কৰিব লাগে। তো এইটো মনত ৰাখিবা ঠিক আছে। এতিয়া চোৱা আমি চাওঁ মেইন ডিফাৰেঞ্চকেইটা আমি চাওঁ ইহঁতৰ মাজৰ। চোৱা এছেক্সুৱেল ৰিপ্ৰডাকশ্যন মানে অযৌন প্ৰজনন only one parent is involved. এইটো কি অযৌন প্ৰজনন বা এছেক্সুৱেলত কি হয় এটা পেৰেণ্টছে অকল জড়িত হৈ থাকে। তাৰপিছত কি কৈছে চোৱা ইয়াত ফাৰ্টিলাইজেশ্যন এইটো হ'ব আমাৰ এইটো 1 দি দিয়া তেতিয়া আৰু বেছি ভাল হ'ব। এইটো 2 দিবা আৰু এইটো হ'ব 3 তেন্তে। চোৱা এইটো কিন্তু ইয়াত কি কৰে টু পেৰেণ্টছ চোৱা ছেক্সুৱেল যিটো আমাৰ ৰিপ্ৰডাকশ্যন হয় তাত দুটা পেৰেণ্টছ লগ লাগি হয় নে নহয়। তাৰপিছত কি কৈছে চোৱা প্ৰচেছ লাইক গেমেটছ ফৰ্মেশ্যন অৰ ফাৰ্টিলাইজেশ্যন ইজ নট চিন। ইয়াত কি কৈছে চোৱা তোমাৰ অপশ্যন 2ত কৈছে আমাক যে
অযৌন প্ৰজননত অৰ্থাৎ এসেক্সুৱেল প্ৰজননত আমাৰ গেমেট বা ফাৰ্টিলাইজেশ্যন দেখা নাযায় কিন্তু চোৱা আমাৰ সেক্সুৱেল ৰিপ্ৰডাকশ্যনত কি পোৱা যায় ফাৰ্টিলাইজেশ্যন অফ গেমেটছ গিভছ ৰিচেছ টু জাইগট তো আমাৰ এইটো পোৱা যায় তাৰপিছত কি কৈছে অফস্প্ৰিং প্ৰডিউচ ইন asexual reproduction are exactly similar to their parent hence does not show variation তাৰপিছত কি কৈছে offspring produced in sexual reproduction are different from their parents hence show variation তাৰপিছত কি কৈছে it is a fast process it is a slow process তো এইকেইটা মূল কাৰণকেইটা তোমালোকে লিখি দিবা চোৱা ইয়াত অসমীয়াত লিখিলে এনেকৈ লিখিব পাৰিবা অযৌন প্ৰজনন এটা প্ৰাণীৰ দ্বাৰা হয় সকল প্ৰজনন প্ৰক্ৰিয়া দুটা প্ৰাণীৰ দ্বাৰা চোৱা এইটো হ'ল আমাৰ অযৌন এইটো হ'ল যৌন তো মনত ৰাখিবা মতা আৰু মাইকীৰ সহযোগত যৌন প্ৰজনন হয় জটিল প্ৰক্ৰিয়া এইটো এটা কি হয় এইটো এটা জটিল প্ৰক্ৰিয়া এইটো কি এটা সহজ এইটো হ'ল আমাৰ অযৌনটো কি সহজ প্ৰক্ৰিয়া সহজ কিন্তু এইটো কি এটা জটিল প্ৰক্ৰিয়া তো মনত ৰাখিবা এইকেইটা তাৰপিছত চোৱা কোনো ধৰণৰ জনন কোষৰ সৃষ্টি নহয় কিন্তু ইয়াত কি হয় জনন কোষৰ সৃষ্টি হয় ইয়াত চোৱা ভিন্নতা দেখা নাযায় ইয়াত ভিন্নতা দেখা যায় যেনে গছ এটা আইডেন্টিকেল গছ হয়নে নহয় গছৰ পুৰা গছৰ নিচিনাই হয়নে নহয় পুৰা কিন্তু মানুহ কি হয় চেঞ্জেছ হৈ থাকে মানে মানুহৰ চোৱা যেনে তোমাৰ দেউতাৰ পৰা তুমি কিমান চেঞ্জ আছে নহয় কিন্তু গছবিলাক প্ৰায় সেমৰ নিচিনাই লাগে কিন্তু চোৱা তাৰপিছত কি কৈছে অযৌন প্ৰজনন খৰখতি আৰু নিম্নখাপৰ জীৱৰ ক্ষেত্ৰত হয় যৌন প্ৰজনন প্ৰক্ৰিয়া ধীৰ গতিত হয় আৰু ই উচ্চ স্তৰৰ জীৱৰ ক্ষেত্ৰত হয় এইটো হৈ গ'ল সিম্পল তাৰপিছত কি কৈছে চোৱা কুৱেশ্যন 5ত sketch the reproductive parts of a flower এপাহ ফুলৰ প্ৰজনন অংশসমূহৰ চিত্ৰ অংকন কৰা এইটো বহুত ইম্পৰ্টেণ্ট হয় এইটো বহুত ইম্পৰ্টেণ্ট হয় তো তোমালোকে এইটো শিকিবা চোৱাচোন এইটো হ'ল আমাৰ এটা ফুলৰ ৰিপ্ৰডাক্টিভ অংগ তো এইটো তোমালোকে চাবা এইটো স্ক্ৰীনশ্বট মাৰি লোৱা এইটো চিত্ৰ তোমালোকে বনাই ল'বা ঠিক আছে চোৱা ইয়াৰ পিছৰ কুৱেশ্যনটো আমি চাওঁ ইয়াত কি কৈছে এক্সপ্লেইন দ্য ডিফাৰেঞ্চ বিটুইন সেল্ফ পলিনেশ্যন এণ্ড ক্ৰছ পলিনেশ্যন স্বপৰাগযোগ আৰু ইতৰ পৰাগযোগৰ মাজৰ পাৰ্থক্য লিখা চ' সেল্ফ পলিনেশ্যন চ' আমাক এ নম্বৰত কি দিয়া আছে pollen grains are transferred to the stigma of the same flower কৈছে যে স্বপৰাগযোগত পৰাগৰেণুবোৰ একেপাহ ফুলৰ পৰা ফুলৰ পুংকেশৰৰ পৰা স্ত্ৰীকেশৰলৈ স্থানান্তৰিত হয় কিন্তু ইয়াত কি কৈছে চোৱা যেটো ক্ৰছ পলিনেশ্যন হয় pollen grains are carried to stigma of another flower ইতৰ পৰাগযোগত পৰাগৰেণুবোৰ একে ধৰণৰ এপাহ ফুলৰ পুংকেশৰৰ পৰা আন ফুলৰ স্ত্ৰীকেশৰলৈ স্থানান্তৰিত হয় চোৱা তো এইটো তোমালোকে ভালদৰে এইবিলাক চাই ল'বা তাৰপিছত কি কৈছে তাৰপিছতো হ'ল আমাৰ বি নম্বৰত কি কৈছে self pollination occurs in bisexual plants cross pollination occurs in unisexual plants তাৰপিছত চি নম্বৰটো কি আছে আমাৰ it does not require any external agent an external agent wind water insects is always required তাৰপিছত ডি নম্বৰটো আমাৰ কি আছে occurs in the same flower কি কৈছে ইয়াত occurs between two flowers of two different plants দুটা বিভিন্ন ফুলত হয় ঠিক আছে তো এইটো চোৱা তাৰপিছতো আমাৰ কি আছে চোৱা কুৱেশ্যন 7ত আমাক কৈছে how does the process of fertilization take place in flower ফুলৰ নিষেচন প্ৰক্ৰিয়া কেনেকৈ ঘটে এইটো আমাক ক'ব দিছে চোৱা ইয়াত চোৱা when the pollen grain reach the stigma of a flower it start giving rise to a pollen tube that passes through the style and reach the ovary of the pistil তাৰপিছত কি কৈছে when the pollen tube
reach an ovule, it releases the male gametes. Male cells are released into the ovule for the fertilization with the female egg cell, and thus the zygote is formed. After this process of fertilization, the ovary develop into fruit and ovule into seed. So তোমালোকে এটো অসমীয়াত পঢ়িলোৱা ফুলৰ পৰাগৰেণুত পুংজনন কোষ শুক্ৰাণুৰ সৃষ্টি হয় গৰ্ভপত্ৰৰ ডিম্বাশয়ৰ ভিতৰত ডিম্বক থাকে ডিম্বকত স্ত্ৰীজনন কোষ ডিম্বাণুৰ সৃষ্টি হয় পৰাগৰেণুৰ গৰ্ভপত্ৰৰ গৰ্ভমুণ্ডত পৰাৰ পাছত অংকুৰণ হয় আৰু পৰাগনলীৰ সৃষ্টি হয় পৰাগনলীৰ ডিম্বাশয়ৰ ভিতৰত প্ৰৱেশ কৰাৰ পাছত পৰাগনলীটোৱে ডিম্বকৰ ফালে গতি কৰে ই তাৰ ব্ৰণ কোঠৰীত প্ৰৱেশ কৰে আৰু নলীটোৰ পৰা শুক্ৰাণু ওলাই আহে নিষেচন পুংজন কোষ শুক্ৰাণু মানে শুক্ৰাণু আৰু স্ত্ৰীজন কোষ মানে কি ডিম্বাণুৰ মিলনক গৰ্ভাধান বা নিষেচন বোলে কি গুপ্তবীজী উদ্ভিদৰ দুটা পুংজন কোষৰ দ্বাৰা এটা ডিম্বাণুৰ আৰু এবাৰ নিশ্চিত কোষ কেন্দ্ৰৰ নিষেচন ঘটে বাবে ইয়াক কি কয় দ্বৈত নিষেচন বোলে তো তোমালোকে এইবোৰ চাই ল'বা সুন্দৰকৈ ঠিক আছে চোৱা PDF টো পাই যাবা PDF টোৰ কাৰণে চিন্তা কৰিব নালাগে চোৱা ইয়াত কি কৈছে আমাৰ describe the various way which seeds are dispersed বীজৰ বিস্তাৰণ কেনেকৈ হয় বিভিন্ন দিশসমূহ বৰ্ণনা কৰা মই তোমালোকক প্ৰথমে কৈছিলো যে বীজ এঠাৰ পৰা আনঠাইলৈ কেনেকৈ যাব পাৰে চোৱা উইণ্ডৰ সহায়ত মানে বতাহৰ সহায়ত পানীৰ সহায়ত বা প্ৰাণীৰ সহায়ত বা এনিমেল বা বাৰ্ড হয় নহয় এনিমেলৰ ভিতৰতো বাৰ্ড পৰে হয় নহয় চোৱা তো এটো কৰিব পাৰা এনিমেল চোৱা এটো হল আমাৰ শৰ্ট আনসাৰ বাট the long answer would be like this seeds are dispersed away by wind water many animal seeds that are dispersed from one place to another by wind are highlighted lightweighted and hence they can be carried to long distance by wind যিকিটা গছৰ গুটি কি হয় একেবাৰে কম ওজনৰ হয় হেকিটা কি বতাহে উৰাই লৈ যাব পাৰে winged seed such as those of drumstick and maple light seed of grasses and hairy seeds of oak mother so get blown off with the wind to far away places. Some seeds are dispersed by water. These fruits or seeds usually develop floating ability in the form of spongy or fibrous outer coat as in coconut. Some seeds are dispersed by animal, especially spiny seeds with forks, which get attached to bodies of animals and are carried to distant places. Example are ki koise amak swa Genthidium and urina তো তোমালোকে এটো চাই লবা আৰু অসমীয়াটো তোমালোকে এবাৰ নিজেই পঢ়ি লোৱা ন এটো একেই হয় মই ইংৰাজীটো পঢ়ি দিছো এটো একেই লিখিছো জাস্ট তোমালোকে এবাৰ সুন্দৰকৈ পঢ়ি লোৱা চোৱা এতিয়া চোৱা আমি চাও 9 নম্বৰটো ইয়াত কি কৈছে maths item in column 1 with those in column 2 column 1 আৰু column 2 কিটা কি কৰিব লাগে আমাৰ লগ লগাব লাগে মানে আমি ইহঁতক মিলাব লাগে সো আমাক কি দিয়া আছে প্ৰথমে
বাৰ্ড মানে কি মুকুল আই চকু ফ্ৰেগমেণ্টেশ্যন উইং এণ্ড স্পৰ্টছ চোৱা এইটো ক'ত মিলিব এইটো হ'ল কলমটো এইটোতো দুবাৰ লিখিব নালাগিছে মই চেঞ্জ কৰি দিওঁ এতিয়া চোৱা ষ্টুডেণ্ট এতিয়া এইকেইটা আমি আকৌ চাওঁ ইয়াত চোৱা বাৰ্ড কাৰ লগত মিলিব চোৱা বাৰ্ড মানে কি হয় মুকুল আৰু এইটো কাৰ লগত মিলিব কোৱাচোন এইটো মিলি যাব য়েষ্টৰ লগত ইয়াৰ লগত মিলিব য়েষ্ট তাৰপিছত চোৱা আইজ কাৰ লগত মিলিব তুমি নিজেই কোৱাচোন আইজটো কাৰ লগত মিলিব চোৱা আইজ মিলিব আমাৰ কি আলুৰ লগত কেনেকৈ চোৱা আলুত কি হয় কোৱাচোন এটা আইজৰ নিচিনা হয়নে নাই তো এইটো সেইকাৰণে ইয়াত মিলিব তাৰপিছত ফ্ৰেগমেণ্টেশ্যন মানে বিভাজন ক'ত হয় এইটো হ'ব আমাৰ স্পাইগ্ৰা এইটো হ'ব ইয়াত কি স্পাইৰোগিয়া তেন্তে এইটো ইফালে মিলাই দিয়া এইটো হ'ব আমাৰ ফ্ৰেগমেণ্টেশ্যনটো এই ফ্ৰেগমেণ্টেশ্যনটো মিলিব 2 নম্বৰৰ লগত তাৰপিছত উইং কাৰ লগত মিলি যাব কোৱাচোন উইং মিলি যাব আমাৰ মেপলৰ লগত মেপল এইটো আৰু কি হ'ব আমাৰ স্পৰ্টছ কাৰ লগত মিলিব স্পৰ্টছ মিলিব ব্ৰেড মল্ড তেন্তে এইটো কাৰ লগত মিলি যাব এইটো মিলি যাব ইয়াৰ লগত তো আমাৰ উত্তৰকেইটা ইয়াত দিয়া আছে তোমালোকে এবাৰ চাই ল'বা ঠিক আছে এইটো ইয়াৰ লগত ইয়াৰ লগত ইয়াৰ লগত স্কোৱা ইয়াৰ লগত আৰু ইয়াৰ লগত মিলি যাব আই হোপ তোমালোকে এইকেইটা বুজি পাইছা ন এতিয়া চাওঁ আমি আমাৰ নেক্সট ওৱান আমাক এইটোত কি দিয়া আছে এইকেইটা আমি চাওঁ ইয়াত কৈছে চ' এইটো টিক চিহ্ন দিব লাগে মানে কৈছে টিক the correct answer শুদ্ধ উত্তৰটো বাছি উলিওৱা the reproductive part of a plant is এজোপা উদ্ভিদৰ প্ৰজনন অংশ হ'ল leaf root stem flower এইটো কি হ'ব flower এইটো হ'ব আমাৰ শুদ্ধ তেন্তে এইকেইটা কি আমাৰ এইকেইটাৰ পৰা এইটোৱে শুদ্ধ অৰ্থাৎ ফ্লাৱাৰটো আমাৰ শুদ্ধ মনত ৰাখিবা তাৰপিছতো আমি চাওঁ তাৰপিছত কি কৈছে the process of fusion of the male and female gametes is called পুং আৰু স্ত্ৰীজনন কোষৰ মিলনক কি বোলা হয় নিষেচন প্ৰজনন পৰাগযোগ বীজৰ গঠন কিন্তু আমাৰ শুদ্ধ উত্তৰটো কি হ'ব আমাৰ শুদ্ধ উত্তৰটো সদায় এইটো নিষেচনেই হ'ব তো এইটো হ'ল আমাৰ নিষেচনটো বা ফাৰ্টিলাইজেশ্যন এইটো হ'ল আমাৰ শুদ্ধ উত্তৰ তাৰপিছতো চোৱা mature ovary from the পুরট ডিম্বাশয়ে গঠন করে কি গঠন করে সিডস পিস্টল তাৰপিছত কি স্টেমিন ফ্ৰুইট কি গঠন কৰে ফ্ৰুইট গঠন কৰে মানে ফ্ৰুইটৰ সৃষ্টি কৰে কিহৰ দ্বাৰা পুরট ডিম্বাশয়ৰ দ্বাৰা আমাৰ কি হয় ফলৰ সৃষ্টি হয় তাৰপিছত কি কৈছে আমাক চোৱা তাৰপিছত আমাক কি দিয়া আছে তাৰপিছত দিয়া আছে as for producing plants is ৰেণুধাৰী উদ্ভিদ হ'ল rose potato bread mold and কি কৈছে ইয়াত চোৱা ginger কিন্তু আমাৰ আনসাৰটো কি হ'ব bread mold পাউৰুটি ভেকুৰ এইটো হ'ব আমাৰ কি আনসাৰ ঠিক আছে এইটো আমি মনত ৰাখিব লাগিব আই হোপ তোমালোকে এইটো বুজি পাইছা এতিয়া চাও আমি লাষ্ট নাম্বাৰ 2 ইয়াত আমাক কি দিয়া আছে Bryophyllum can reproduce by its পাতে গজাৰ প্ৰজনন ঘটুৱা অংশটো হ'ল কি হ'ব আমাৰ স্টিম leaves কি দিয়া আছে আৰু অপচন 3 এটো হ'ব 3 টো দিয়া আছে roots and 4 টো দিয়া আছে flower so the option will be leaves এটো হ'ব আমাৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ কি পাত শুদ্ধ উত্তৰটো হ'ব আমাৰ কি পাত তো তুমি মনত ৰাখিব লাগিব যদি এইবিলা বুজি পাইছা তেতিয়াটো বহুত সহজ আৰু কিবা অসুবিধা হলে মোক এইটো নম্বৰত কল কৰিব পাৰা মোৰ নম্বৰটোত আৰু ডিসক্ৰিপশনত পোৱা তোমালোকে আটাইবোৰ ইনফৰমেশন পাই যাবা থ্যাংক ইউ স্টুডেন্ট অকমান সময় ৰবা তোমালোকে যদি আমাৰ কোর্স কিনিব বিচাৰা তেন্তে আমাৰ এপটো ডাউনলোড কৰা যেটো নেকি তোমালোকে প্লে ষ্টৰত পাই যাবা অস্পিন একাডেমি নামৰ এপটো ডাউনলোড কৰা বা তোমালোকে ডিসক্ৰিপশনতো পাই যাবা সো আৰু যদি তোমালোকে বেটছটো জয়েন কৰা নকৰা এটো কোনো কথা নাই যদি ফ্ৰী টেষ্ট এমসিকিউ টেষ্টটো তোমালোকে দিব বিচাৰা ফ্ৰী এমসিকিউ টেষ্টটো তেতিয়া তোমালোকে মোক এইটো নম্বৰত কল কৰিব পাৰিবা সো 6002547877 আৰু সোয়া তোমালোকে এই যে ইয়াত যে মই জিকিটা ম্যাথছ কৰাই দিছো বা জিকিটা প্ৰবলেম কৰাই দিছো ইয়াৰ যদি তোমালোকে PDF পাবো বিচাৰা তেন্তে আমাৰ ওয়েবসাইটটো ভিজিট কৰিব পাৰিবা www.ospinacademy.online ডিসক্ৰিপশনত তোমালোকে আটাইবোৰ ইনফৰমেশন পাই যাবা থ্যাংক ইউ